নমস্কাৰ, মই বিক্ৰম হক আপোনালোকে চাবলৈ আমি উপস্থিত দ্য ক্ৰছ টাইম। আজি মই উপস্থিত আছোঁ পবিতৰা বনাঞ্চলত। আৰু পবিতৰা বনাঞ্চলত অনাকাংক্ষিত ঘটনা ঘটিছে, কিয়নো যোৱা কিছুদিন আগতে সোণাপুৰৰ 1 নং কচুতলী উচ্ছেদ কৰা হৈছিল। আৰু এই উচ্ছেদস্থলীৰ যিসকল উচ্ছেদিত লোক আছিলে, সেই লোকসকলে নিজৰ ঘৰ বাৰী ভাঙি কিনে অইন এটা স্থানলৈ তেখেতসকলে বসতি স্থাপনৰ কাৰণে গৈ আছিল। মায়েঙত এজন যুৱকে তেখেতৰ ঘৰ চাবলৈ আহিছিল, যিহেতু নতুনকৈ এটা ঘৰ সাজিছে, ঘৰ চাবলৈ আহিছিল। আৰু এই ঘৰ চোৱাই কিনে যোৱাৰ পথতে ছাদ্দাম হুছেইন নামৰ যিগৰাকী ল'ৰা, সেই যুৱকজনক পবিতৰা বনাঞ্চলৰ গড়ে তেখেতক ভৰিৰে গচকি তেখেতক হত্যা কৰে। কিন্তু এটা পৰিতাপৰ বিষয় যে এতিয়ালৈকে পবিতৰা বনাঞ্চলৰ যি ৰেঞ্জাৰ আছে, যি বনকৰ্মীসকল আছে, তেখেতসকলে সেই ঘটনাস্থলীত ইতিমধ্যে যোৱা নাই। যিহেতু ছাদ্দাম হুছেইন নামৰ এই ছাদ্দাম হুছেইনৰ যি নশ্বৰ দেহ তাতেই এতিয়ালৈকে পৰি আছে। প্ৰায় 3 ঘণ্টা 4 ঘণ্টা সময় হ'ল, এতিয়ালৈকে পবিতৰা বনাঞ্চলৰ কোনো বনকৰ্মী বা ৰেঞ্জাৰে ঘটনাৰ বুজ ইতিমধ্যে লোৱা নাই। সেইকাৰণে আজি মায়েঙৰ যিসকল স্থানীয় লোক আছে, সেই লোকসকলে আহি আজি ৰেঞ্জাৰৰ যি কাৰ্যালয় আছে, সেই কাৰ্যালয়ত তেখেতসকলে অৱৰোধ স্থাপন কৰিছে বা বহুতো ভিৰ কৰা পৰিলক্ষিত হৈছে। আমাৰ কেমেৰা পাৰ্চন সতীৰ্থই সেই সমগ্ৰ সামগ্ৰিক যি দৃশ্যাংশ প্ৰথমতে দেখিবলৈ যত্ন কৰিব। এই দেখিবলৈ পাইছে যে মায়েঙৰ যিসকল স্থানীয় লোক আছে, সেই লোকসকলে ৰেঞ্জাৰৰ কাৰ্যালয়ত তেখেতসকলে আৰক্ষীৰ সন্মুখীন হৈছে আৰু আৰক্ষীৰ লগত তেখেতসকলে বাক বিতণ্ডা কৰিছে, কথাৰে বা যুক্তিৰে তেখেতসকলে তৰ্কত লিপ্ত হৈছে। কিন্তু এতিয়ালৈকে ৰেঞ্জাৰ তেখেতৰ কাৰ্যালয়ৰ পৰা ওলাই অহা নাই বা কোনো ধৰণৰ বনকৰ্মীসকলে এই ঘটনাস্থলীত যাই কিনে ঘটনাৰ বুজ এতিয়ালৈকে লোৱা নাই। আৰু যি ছাদ্দাম হুছেইনৰ যি নশ্বৰ দেহৰ যি ডেড বডি এতিয়াও সেই পথাৰতেই পৰি আছে। ইয়াতে যিহেতু মায়েঙৰ স্থানীয় লোকসকল আছে, তেখেতসকলৰ লগত আমি কিছু সময় এই ঘটনাৰ বিৱৰণ জানিবলৈ যত্ন কৰিম। যিগৰাকী যুৱক, ইতিমধ্যে ছাদ্দাম হুছেইন নামৰ যিগৰাকী যুৱকৰ মৃত্যু হ'লে, তেখেতৰে ককাইক আমাৰ লগত উপস্থিত আছে। ৰেঞ্জাৰ যি কাৰ্যালয় তেখেতসকলে ঘেৰাই কৰিছে বা অৱৰোধ কৰিছে, বিভিন্ন কথাৰে আৰক্ষীৰ সৈতে তেখেতসকলে যুক্তি দৰ্শাইছে। কি ক'ব, ৰেঞ্জাৰ এতিয়ালৈকে যোৱা নাই তাতে? এতিয়াতো কি ক'ম, ডিপাৰ্টমেণ্টৰ টোটেলি গাফিলতি আছে ইয়াত। কাৰণ 9:30 বজাত যিটো ঘটনা ঘটিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজনো মানুহ তাতে উপস্থিত হোৱা নাই। ইভেন কি কাৰ দায়িত্বত আছিল, দায়িত্ব থকা মানুহজনো নাই, কাৰ ডিউটি আছিল, ডিউটি থকা মানুহজনো নাই। গতিকে মই ভাবোঁ ইয়াতে বন বিভাগে কেৱল কি কৰিব পাৰে, এই চোৰাং চিকাৰীবোৰৰ লগত লগ লাগি গড় কেনেকৈ মাৰিব পাৰি, সেই গড়ৰ খৰ্গ কেনেকৈ বিক্ৰী হ'ব পাৰি, তাৰ লগত সেই ইহঁতে হেৰি কৰি আছে, মাথা মাৰি আছে বা তাৰ লগত জড়িত হৈ আছে। কিন্তু লোকেল যিখিনি চিভিলিয়ানছ, ইয়াৰ নিৰাপত্তাৰ প্ৰতি কোনো ব্যৱস্থা নাই। কাৰণ ইয়াত যিটো পবিতৰা কলংপাৰ সংযোগী নেশ্যনেল হাইৱে সংযোগী ৰাস্তা, অনবৰতে দিনে ৰাতি 24 ঘণ্টাই মানুহ যাতে অহা যোৱা কৰি থাকে, পথচাৰীও থাকে তাত। ইয়াতে খেতি বাতি কৰা মানুহ আছে, কাৰো কোনো জীৱনৰ প্ৰতি নিৰাপত্তা নাই। কেৱল সিহঁতে ৰাতি, স্থানীয় ৰাইজে কোৱা মতে সিহঁতৰ যিটো ৰাতি ডিউটি হয়, তাতে চাংঘৰৰ নিচিনা ঘৰ আছে, সিহঁতে কম্বল পাৰি শুই থাকে। সিহঁতে কম্বল পাৰি গোটেই ৰাতিটো শুই থাকে, নাইবা 8টাৰ পৰা 10টালৈকে শুই থাকে। এনেকৈ শুই থাকি গুচি আহে। ডিউটিৰ নামত একো নাই, ভেকো ভাওনা চলি আছে। বাকী ভিতৰত স্থানীয় ৰাইজে কোৱা মতে ভিতৰত ইহঁতে কি কৰে, চোৰাং কাঠ বিক্ৰী কৰি আছে। আৰু বিভিন্ন অভিযোগ আছে এই ৰেঞ্জাৰজনৰ বিৰুদ্ধে। গতিকে আমি ইয়াতে অৱস্থান কৰিছোঁ। যেতিয়ালৈকে ৰেঞ্জাৰ ইয়াতে উপস্থিত নহয়, তেতিয়ালৈকে আমি ইয়াৰ পৰা নাযাওঁ। আৰু তেওঁ ইয়াত উত্তৰ দিব লাগিব, এই ঘটনাটো সংঘটিত হৈ যোৱাৰ ইমান সময়ৰ পিছতো তেওঁ কিয় অহা নাই। আৰু দ্বিতীয় কথা, যাৰ ডিউটি আছিল, সেই ডিউটিত থকা কনষ্টেবলজনে হওক বা দায়িত্ব যিজন আছিল, তেওঁ আহিব লাগিব। তেওঁ কিয় ডিউটি কৰা নাই? আপোনালোকৰ জৰিয়তে মই চৰকাৰক আৰু বন বিভাগৰ মন্ত্ৰীক মই আহ্বান জনাইছোঁ, এই ৰেঞ্জাৰগৰাকীৰ বিৰুদ্ধে অনতিপলমে বিভাগীয় কিবা ব্যৱস্থা লওক, তেওঁক বদলি কৰক, নাইবা তেওঁক ছাছপেনশ্যন কৰক আৰু লগতে তেওঁৰ বিষয়ে তদন্ত ঘোষণা কৰক। কাৰণ যিহেতু স্থানীয় ৰাইজে বহুতো তেওঁৰ প্ৰতি অভিযোগ আনিছে, তেওঁ কি ইয়াতে দুৰ্নীতি কৰিছে, ইয়াৰ বিষয়ে উচিত তদন্ত হ'ব লাগে। ঠিক আছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু ইয়াত মায়েঙৰ স্থানীয় লোকসকল আছে, তেখেতসকলৰ লগতো আজিৰ যি অনাকাংক্ষিত ঘটনা, সেই ঘটনাৰ সবিশেষ জানিবলৈ চেষ্টা কৰিম। মোৰ লগত উপস্থিত আছে মায়েঙৰ স্থানীয় ৰাইজ, তেখেতসকলৰ পৰা আমি কিছু সবিশেষ কথা জানিবলৈ চেষ্টা কৰিম। কি হৈছিল, কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে? ঘটনা আজি এটা বহুত দুৰ্ভাগ্যজনক ঘটনা মায়েঙৰ বাবে। মায়েঙৰ পৰা সোণাপুৰ অভিমুখী যিটো পবিতৰা কাষেদি আমাৰ ৰাস্তা গৈছে, ৰাতিপুৱা 9মান বজাত পবিতৰা অভয়াৰণ্যৰ এটা গড়ে আমাৰ মানুহ এজনক খুন্দিয়াই মাৰিয়ে পেলালে। এই গড়টো যোৱাকালিৰ পৰা বুঢ়া মায়েঙৰ ৰাস্তাৰ আশে পাশে ঘূৰি ফুৰিছিলে। কালিয়েই 3জন মানুহক খেদিছে। আমি তেতিয়া সন্দেহ কৰিছোঁ এই গড়টোৱে নিশ্চয় ক'ৰবাত কিবা অঘটন ঘটাব। আজি ৰাতিপুৱা শুনিব পাৰিছোঁ 9টা বজাত যিটো অঘটন ঘটি গ'ল, এতিয়া 4 ঘণ্টা অতিক্ৰম কৰিলে। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আমি কোনো কাৰণত তাত দেখা নাই, খালি প্ৰশাসনৰ মানুহ আমি তাত দেখা পাইছোঁ। আমি কিয় যোৱা নাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ, তাতে আমি জনসাধাৰণ ইয়ালৈ আহিছোঁ। এই ৰেঞ্জ অফিচটো সুৰক্ষা দি আছে, ৰেঞ্জ অফিচ নহয়, কোৱাৰ্টাৰটো, যিটো কোৱাৰ্টাৰ ৰেঞ্জ অফিচাৰজন থাকে। আমি বাৰম্বাৰ কৈছোঁ, এই ঘৰবিলাক, এই পবিতৰাখন যিহেতু মায়েঙৰ ৰাইজে সৃষ্টি কৰা পবিতৰা, এই ঘৰবিলাক আমাৰ মায়েঙৰ ৰাইজে বনোৱা ঘৰ। ইয়াত কোনো ভঙা টুটা নকৰে,
কোনো এজন ডিপাৰ্টমেণ্টৰ মানুহ হাত নুঠায়, সেইখিনি আমি গেৰাণ্টি দি কৈছোঁ। খালি ৰেঞ্জাৰ ছাৰৰ লগত আমি এবাৰ কথা পাতিব বিচাৰিছিলোঁ, আমি কথা পাতিব পৰা তেখেত ভিতৰত আছে যেন লাগে, ওলাই নাহে। আমি কেইটামান দাবী উত্থাপন কৰিছোঁ, তৎক্ষণাতে এই ৰেঞ্জাৰজনক বদলি কৰিব লাগে, আমিতো এৰেষ্ট হোৱাটো বিচাৰিছোঁ। আৰু যিকেইগৰাকী অন ডিউটিত আছিলে সেই ডিউটিত থকা কেইজনক ছাছপেণ্ড কৰিব লাগিব 2 নম্বৰ। 3 নম্বৰতে কেনেকুৱাকৈ সুৰক্ষা ব্যৱস্থা কৰিলে আমাৰ জনতা পাব্লিক ছেভ হয়, সেই ছেভটো কৰা ব্যৱস্থা কৰিব লাগিব। চাৰ্কুল বাইদেউ আহিছিলে, আমি চাৰ্কুল বাইদেউৰ জৰিয়তে এই কথাখিনি জনাইছোঁ। চাৰ্কুল বাইদেউ কৈছে লিখিতভাৱে দিব লাগে, আমি লিখিতভাৱে দিম। আমি তৎক্ষণাতে বিচাৰিছোঁ এই ৰেঞ্জাৰজন ছাছপেণ্ড হ'ব লাগে, প্ৰথম কথা। দ্বিতীয়তে যিকেইগৰাকী ডিউটিত আছিলে তেওঁলোকো ছাছপেণ্ড হ'ব লাগে, প্ৰথম কথা। এই দ্বিতীয় কথা, আমি এতিয়া বৰ্তমান মেমৰেণ্ডাম এখন প্ৰস্তুত কৰোঁ, আমি বাইদেউক দি পঠাম। দেখিবলৈ পোৱা গৈছে যে এতিয়ালৈকে যি হ'ল ছাদ্দাম হুছেইন নামৰ ল'ৰাজন, তেখেতৰ মৃতদেহ এতিয়াও পথৰ মাজতে পৰিয়ে আছে, কোনো ধৰণৰ প্ৰশাসনৰ পৰা পদক্ষেপ গ্ৰহণ কৰা নাই। হয়, এতিয়া প্ৰশাসনে এতিয়া যিহেতু তেওঁ ডেড বডি এটা আছে, প্ৰশাসন আহিছে, প্ৰশাসন ব্যৱস্থা কি কৰে এইটো আমি জনসাধাৰণে নাজানিম, সেইটো আমি চাইহে আছোঁ। আৰু এতিয়াও দেখা পাইছোঁ পৰি আছে তাতে, সেইটো প্ৰশাসন ব্যৱস্থাহে জানিব কি কৰে ডেড বডিটোক লৈ পেলাই। হয়তো পষ্টমৰ্টেমত পঠাব চাগে, এতিয়া বিভাগীয় কৰ্তৃপক্ষ ওপৰ মহলৰ মানুহ আহিলে সেইখিনি বিষয়ে ইমান অৱগত নহ'ম আমি। ৰেঞ্জাৰৰ লগত আপোনালোকে কথা পাতিব পৰা নাই? কথা পাতিব পৰা নাই, তেখেত ওলাই অহা নাই। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া আছিলে যিহেতু অনাকাংক্ষিত ঘটনা এটা মায়ঙৰ পবিতৰত সৃষ্টি হৈছিলে। যিজন ল'ৰা ছাদ্দাম হুছেইন, তেখেতক ভৰিৰে গছকি মৃত্যু কৰিলে বা হত্যা কৰিলে। আৰু সেই ঘটনাৰ সন্দৰ্ভত যিহেতু পবিতৰা বনাঞ্চলৰ বনকৰ্মীসকল বা ৰেঞ্জাৰসকল ঘটনাস্থলত 4 ঘণ্টা হৈ যোৱাৰ পিছতো তেখেতসকলে তাতে উপস্থিত হৈ কিনে ঘটনাৰ যি তদন্ত বা ঘটনাৰ যি পৰ্যবেক্ষণ সেয়া এতিয়ালৈকে তেখেতসকলে কৰা নাই। তাৰ কাৰণে মায়ঙৰ স্থানীয় ৰাইজে ক্ষোভিত হৈ কিনে আজি পবিতৰাৰ যিগৰাকী ৰেঞ্জাৰ আছে বা বনকৰ্মী আছে তেখেতসকলৰ কাৰ্যালয় বা কোৱাৰ্টাৰ ঘেৰাও কাৰ্যসূচী কৰিছিলে। আৰু তেখেতে আৰক্ষীসকলৰ সৈতে বিভিন্ন যুক্তিৰে বা কথাৰে বাকবিতণ্ডাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।